তমাৰহাট বিএছ ক্লাবত সংবাদমেল সম্বোধন অবিভক্ত গোৱালপাৰা জিলা আক্ৰাসুৰ আগন্তুক 2026 চনৰ লোকপিয়লৰ প্ৰপত্ৰ পূৰণ সন্দৰ্ভত সংবাদমেল কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা ৰাজবংশী আৰু জাতি কোচ ৰাজবংশী বুলি লিখাৰ আহ্বান আক্ৰাসুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় সংবাদমেলত এই আহ্বান জনায় দীৰ্ঘদিনে কোচ ৰাজবংশী জনগোষ্ঠীয়ে নিজৰ ভাষা অসমীয়া বুলি লিখি আহিছে যাৰ ফলত নিজৰ ভাষা সংস্কৃতি কোচ ৰাজবংশী গোষ্ঠীটো নিঃশেষ হৈ গৈছে জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠনৰ আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ লোক গণনা আহি আছে তথা সেন্সাস আহি আছে এই সেন্সাসত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহখিনি মানে আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে অবিভক্ত গোৱালপাৰা থকা যিখিনি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ আছে এই মানুহখিনিক ইতিমধ্যে আমি বিভিন্ন দল সংগঠনৰ লগত কথা পাতি আমাৰ জনগোষ্ঠীয় দল সংগঠন ইতিমধ্যে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰ লগত কথা পাতিছোঁ আমি কথা পাতি এটা বস্তু আমি মানে ক্লিয়াৰ হলো যে এইবুলি যিটো আমাৰ লোকপিয়লত যিটো আমাৰ সেন্সাস আহি আছে এই সেন্সাসত আমাৰ জনগোষ্ঠীৰ যিখিনি মানুহ এইখিনি মানুহ আমাৰ ভাষাটো এবাৰ ৰাজবংশী হিচাপত লিখিব লাগে আৰু কাষ্ট কমিউনিটি হিচাপত আমি কোচ ৰাজবংশী কাৰণ আমি এটা সময়ত দেখা গৈছিল আমাৰ যে আগৰ মানুহখিনি আছিলে আমাৰ আগৰ মানুহখিনি কিন্তু এটা ভুল কৰি যোৱাৰ কাৰণত আমি এই ভোগটো ভোগিব লগা হৈছে কাৰণ অস্তিত্বত আমি হেৰুৱাব লগা হৈছে এইটো কাৰণত কাৰণ আমি এটা সময় অসমীয়া লিখিছিলোঁ আমি অসমীয়াক স্বীকৃতি দিছিলোঁ অসমীয়াক যদি আমি স্বীকৃতি দিলোঁ আমি জনগোষ্ঠী মানুহখিনিয়ে আমি কোচ ৰাজবংশী জনগোষ্ঠী মানুহখিনি কিন্তু অসমীয়া স্বীকৃতি দিয়াৰ পিছত কিন্তু দেখা গ'ল আমাৰ জনগোষ্ঠীটো শেষ হৈ গৈ আছে এতিয়া সাধাৰণ বস্তু এটা বিচাৰিলেও আমি চৰকাৰৰ পৰা কাঢ়ি আনিবলৈ নোৱাৰোঁ কাৰণ এটা সময়ত আমাৰ যে ৰাজ্য থকা মানুহ আছিলোঁ আমাৰ লগৰ কমতাপুৰ ৰাজ্য আছিলে আমাৰ ৰজা আছিলে ৰজাই চলাইছে এই অঞ্চলটো ইতিমধ্যে আপোনালোকে জানে গতিকে আমি এইবুলি আমাৰ জনগোষ্ঠীৰ মানুহখিনিক যাতে কোনোবা ভুল নকৰে কোনোবা যাতে অসমীয়া নেলেখে তেওঁলোকে যাতে লেখে আমি কোচ ৰাজবংশীৰ ভাষাটো আমাৰ ৰাজবংশী আৰু কাষ্ট কমিউনিটি আমি কোচ ৰাজবংশী কাৰণ এই ভুলটো কৰাৰ ফলত এবাৰ যিটো ভুল হৈছে এই ভুলটো যদি দ্বিতীয়বাৰ হৈ যায় আমাৰ